সুনীল গগৈয়ে জাহাংগীৰ হুছেইনক হত্যা কৰাৰ পূৰ্বতে কিমান মানুহৰ পৰা ধন লুটিছিল এ টু জেড ৰহস্য ফাদিল হ'ল আৰু গোটেই মানুহখিনিয়ে এতিয়া ক'ব আহিলে যে সুনীল গগৈ এনেকুৱা কাম কৰিছে, মোৰ লগত এনেকুৱা কাম কৰিছে, মোৰ লগত তেনেকুৱা কাম কৰিছে বুলি এতিয়া গোটেই মানুহখিনিয়ে এটা মন্তব্য আগবঢ়াইছে। মই আপোনালোকক ভিডিঅ' ক্লিপৰ সৈতে দেখুৱাম। আপোনালোকে ভিডিঅ'টো এইখিনিতে চাই গ'লে নহ'ব, আপোনালোকে শেষলৈকে চাব লাগিব। কাৰণ সুনীল গগৈয়ে জাহাংগীৰ হুছেইনক হত্যা কৰাৰ পূৰ্বতে আৰু কাক কেনেকৈ কি কৰিছিল এ টু জেড এতিয়া ৰহস্য ফাদিল হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী, মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ দিন শুভ হওক, মংগল হওক। পবিত্ৰ ভাদ মাহ সোমাইছে আজিৰ পৰা আৰু এই পবিত্ৰ ভাদ মাহত আপোনালোকৰ সকলো কাৰণে মংগল হওক আৰু তাৰে কামনা কৰিছোঁ। জাহাংগীৰ হুছেইনক সুনীল গগৈয়ে হত্যা কৰিলে বুলি সকলোৱে মুখে মুখে, কিন্তু এতিয়ালৈকে সঠিক তথ্য সহকাৰে প্ৰমাণ সহকাৰে এতিয়া আমাৰ মাজলৈ অহা নাই। যদিহে সুনীল গগৈ সন্ধান পালেহেঁতেন নিশ্চয় সকলো কথাখিনি এ টু জেড ৰহস্য ফাদিল হ'লহেঁতেন। আপোনালোকক এটা এক্সাম্পল দিম। চোৰ কেতিয়া ডাঙৰ চোৰ হয়, কেতিয়া ডাঙৰ চোৰলৈ ৰূপান্তৰিত হয় জানেনে? যেতিয়া সি এটা সৰু চোৰ কৰিব, সৰু চোৰৰ পৰা গৈ গৈ অকণমান ডাঙৰ চোৰ হ'ব। তেনেকুৱা ডাঙৰ চোৰ হোৱাৰ পিছত এটা ডাঙৰ ডকাইত ৰূপে পৰিৱৰ্তন হ'ব। যদি সুনীল গগৈয়ে প্ৰকৃততে যদি জাহাংগীৰ হুছেইনক হত্যা কৰিছে, ঠিক তেনেকৈ সি সৰু সুৰা আগতেও বহুত ঘটনা কৰাইছে, বহুত ঘটনা লগত সি মিলিত আছে। তেতিয়াহে এজন ব্যক্তিক এনেকৈয়ে ভয় নকৰাকৈ কাৰোবাক হত্যা কৰি দিব পাৰিব বা শিৰচ্ছেদ কৰি দিব পাৰিব। সেই সুনীল গগৈয়ে আগতৈ চাগে তেনেকৈ বহু মানুহক এনেকুৱা কাম কৰাইছে, নহ'লে নিজে হ'লেও কৰিছে, নহ'লে কেতিয়াও জাহাংগীৰ হুছেইনক হত্যা কৰিবলৈ সাহস নকৰিলেহেঁতেন। আৰু আপোনালোকে গম পায়, যদি সুনীল গগৈ সন্ধান ওলালেহেঁতেন নিশ্চয় ৰহস্য ফাদিল হ'লহেঁতেন। এতিয়ালৈকে কিন্তু ৰহস্য ফাদিল হোৱা নাই। আৰু আপোনালোকে গম পাইছে যে সুনীল গগৈ বৰ্তমান মোবাইল ফোন নং বা চিম কাৰ্ড সলনি কৰিছে। কোনে গম পালে চিম কাৰ্ড যে সলনি কৰিছে বুলি? কেনেকৈ গম পালে? বৰ আচৰিত কথা। আৰু সুনীল গগৈ যে সেই চিম নংটো বা ফোন নংটো কেনেকৈ বেলেগ এটা ফোন নং কৰিলে বা বেলেগ এখন চিম কাৰ্ড সলালে বুলি কেনেকৈ গম পালে? আমি যিহেতু ছ'চিয়েল মিডিয়াত পাইছোঁ যে সুনীল গগৈয়ে বদলাইছে নতুন চিম। কেনেকৈ গম পালে? কিবা প্ৰমাণ আছেনে নাই? CID হাতত বা আন ঘৰৰ মানুহৰ হাতত কিবা প্ৰমাণ আছে নেকি? সঁচাকৈ সুনীল গগৈ সন্ধান পোৱাহেঁতেনে গোটেই ৰহস্যটো ফাদিল হ'লহেঁতেন। এতিয়া CID মুৰব্বী সংযুক্ত পৰাশৰ সৈতে CID যি বৃহৎ দলে তদন্ত চলাই আছে, যেনেকৈ কৰিব লাগে জেৰা তেনেকৈ কৰি আছে। আৰু যিহেতু সুনীল গগৈ ঘৰত যি বিজ্ঞান প্ৰযুক্তি বিদ্যাৰে যি এটা যি তদন্ত কৰি আছিল, যেনেকৈ স্প্ৰে লগাইছিল তেনেকৈ আমি দেখিছোঁ, আপোনালোকেও শুনিছে আৰু ছ'চিয়েল মিডিয়াত যিহেতু পাইছে। আৰু তাৰ ঢৌ নৌযাওঁতেই আকৌ সেই আহি গ'ল ট্ৰেডিং এপ, YBY ট্ৰেডিং এপ এটা আহিল আৰু আমাৰ মাজক যেনেকৈ মানুহ এজন হত্যা কৰি পেলোৱাৰ দৰে আমাকো মনবিলাক হত্যা কৰি পেলালে। তেনেকুৱা এটা ভুৱা এপ যি সেবিৰ পাৰ্মিশ্যন নোহোৱাকৈ, সেবিয়ে ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ যি আমাৰ মাজলৈ আহিছিল, DMA আমি একাউণ্ট নোখোলাকৈ যি আমি ট্ৰেডিং YBY এপটো আমি ডাউনলোড কৰি আমি তাত টকা থৈছিলোঁ, আমি ধনী হ'ম বুলি। আপোনালোকৰ টকা থৈছিল ধনী হ'ব বুলি। ধনীনো কি, মানুহৰ প্ৰত্যেকৰে সপোন থাকে আৰু সেই সপোনবিলাক পূৰ হ'বৰ কাৰণে সকলোৱে নিজৰববীয়াকৈ কিবা নহ'লেও কিবা এটা তাত কেপিটেল ৰাখিছিল, মানে এগুণত দুগুণ হ'ব বুলি। যি ট্ৰেডিং, ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেট, তেনেকুৱা মাৰ্কেটে আহি আমাৰ যি উঠি অহা জন্মসকলক যি মানে সপোনবিলাক কলিতে মোহাৰি থৈ গুচি গ'ল, যি আনলিগেলি যি ট্ৰেডিং YBY এপটোৱে।
এই ট্ৰেডিং YBY এপটো এতিয়া শুনিছো তাৰ বেকগ্ৰাউণ্ডটো বহুত ভয়াবহ আৰু একোৱে মানে তাৰ ডিটেইলছ নাই আৰু যোনজন ব্যক্তি আনিছিল সেই ব্যক্তিজনে বাৰু সক্ষম হ'বনে যি আমাৰ অসমৰ যি মানে দুখীয়া মানুহসকলৰ পৰা যি YBY যি কেপিটেল ৰাখিছিল ধনী হ'ম বুলি সেই কেপিটেলখিনি ঘূৰাই দিবলৈ কেতিয়াও সক্ষম নহ'ব নে আমাৰ বেংক একাউণ্টত জমা কৰিব পাৰিব নোৱাৰে আৰু সুনীল গগৈও ঠিক তেনেকৈ মানুহৰ পৰা তেনেকৈ ঠগিছিল নেকি নে মানুহক তেনেকৈ ঠগি যেনেকৈ YBY ট্ৰেডিং এপটো যেনেকৈ আনিছিল বেলেগ ব্যক্তি তেনেকৈ YBY দৰে এই সুনীল গগৈহঁতৰ নিচিনাকৈ তেনেকুৱা ব্যক্তিয়ে বেলেগক 2 নম্বৰী কৰি টকা পইচাবিলাক ঠগি মগি লৈছিল নেকি জাহাংগীৰ হুছেইনক কিয় হত্যা কৰি পেলালে তাৰ মূলত কাৰণ পইচা কাৰণে হ'ব লাগিব নহয় জানো যদি জাহাংগীৰ হুছেইনক হত্যা কৰিল বুলি শুনিলোহেঁতেন বা সুনীল গগৈক ধৰা পেলালেহেঁতেন তেতিয়া আমি শুনিলোহেঁতেন যে জাহাংগীৰ হুছেইনক মই হত্যা কৰিলো মোৰ লগত বহু কিজন ব্যক্তি আছে এতিয়ালৈকে জাহাংগীৰ হুছেইনক হত্যা কৰিল নে নাই প্ৰকৃততে জাহাংগীৰ হুছেইন হয় নে নহয় নে কাৰণ DNA টেষ্ট ৰিপৰ্টত হায়দৰাবাদত যি নমুনা সংগ্ৰহ কৰি সুনীল গগৈ মৃত বুলি গম পায় বা ডেড বডিটো সমজাই দিয়া ঘৰত DNA টেষ্ট কৰিবলৈ লৈ গৈছিল হায়দৰাবাদলৈ জাহাংগীৰ হুছেইনৰ ভাইটিৰ লগত যি মানে নমুনা সংগ্ৰহ কৰি DNA টেষ্ট কৰাইছিল তাৰ মেটচ হ'ল তেতিয়া গম পালে যে এইটো প্ৰকৃততে জাহাংগীৰ হুছেইনৰ মৃতদেহ আৰু যেতিয়া জাহাংগীৰ হুছেইনৰ মৃতদেহ বুলি জানি সুনীল গগৈক সন্ধান উলিয়াবলৈ 50,000 টকা পুৰস্কাৰ দিছিল আমাৰ অসমৰ জনসাধাৰণলৈ যদিহে জনসাধাৰণ কোনোবাই সুনীল গগৈক চিনাক্তকৰণ কৰে বা উলিয়াই দিয়ে তেতিয়া 50,000 টকাৰে পুৰস্কাৰ দি পুৰস্কৃত কৰিব বুলি আমাৰ অসমৰ জনসাধাৰণৰ বা অসমৰ ৰাইজক পুৰস্কাৰ দিছিল পুলিচ প্ৰশাসনে অসম চৰকাৰৰ যি আৰক্ষী প্ৰশাসনে পুৰস্কাৰ দিছিল আৰু অৱশেষত সেই পুৰস্কাৰ পাবলৈ সক্ষম নহল তাৰ পিছত CIDক দিলে এই তদন্ত কৰিবলৈ CIDয়ে তদন্ত কৰি আছে নিজৰ ষ্টাইলৰ মতে আজিলৈকে ষ্টাইলৰ মতে কৰিহে আছে কিন্তু চৰকাৰে বা CIDয়ে হওক অসম আৰক্ষীয়ে হওক চৰকাৰ মানুহে হওক কোনেও সেই তদন্তত সফল হ'বলৈ আজিলৈকে সক্ষম নহল আৰু আমিও সদায় আশাৰে বাট চাই আছো আশাবাদী হৈ আছো যে সুনীল গগৈ সন্ধান ওলাব সুনীল গগৈয়ে ক'ব নিজ মুখে মই জাহাংগীক হত্যা কৰিলো কিহৰ কাৰণে হত্যা কৰিলো কোন আছিল মোৰ লগত মোক কোনে সহায় কৰি দিছিল A to Z ক'ব বুলি আমি আশাৰে বাট চাই আছো সেই আশাৰে বাট চাই ৰৈ যোৱা আমাৰ সপোন কেতিয়া পূৰণ হ'ব সুনীল গগৈ কেতিয়া ধৰা পেলাব সেইটো এটা মানে ভাবিবলগীয়া কথা কাৰণ আমি এনেকৈ চিঞৰি ভিডিঅ' বনাই আছো সঁচা আপোনালোকৰ মাজত শ্বেয়াৰো কৰি আছো কিন্তু আমি কেতিয়া চিঞৰিব পাৰিম যে সঁচাকৈ সুনীল গগৈক ধৰা পেলালে সুনীল গগৈ স্বীকাৰোক্তি কৰিলে যে ঘটনাটো কিহৰ কাৰণে এই জাহাংগীৰ হুছেইনক হত্যা কৰিবলৈ সেইখিনি শুনিবলৈ আপোনালোকে সকলোৱে অপেক্ষাত ময়ো অপেক্ষাত কাৰণ মই আপোনালোকক ভিডিঅ' দি মোৰো আমনি লগাগতে লাগি গৈছে কিন্তু উপায় নাই আমনি লাগিলেও মই দিবই লাগিব কাৰণ আপোনালোকে সদায় ৰৈ থাকে এই ঘটনাটোৱে কোনফালে গতি কৰিছে আমি ন্যায় পাম কেতিয়া বা অপৰাধীয়ে শাস্তি পাব কেতিয়া দুখীয়ে শাস্তি পাব কেতিয়া নিদুখীয়ে ন্যায় পাব কেতিয়া আমাৰ অসম চৰকাৰৰ এইয়া কিহৰ শাসনাধীন আমাৰ অসম চৰকাৰ যি আমাৰ শাসনাধীন চৰকাৰে শাসন ব্যৱস্থাটোৱে কটকটীয়া নহয় তেতিয়া হলে আমাৰ প্ৰজাসকলক কেনেকৈ শাসন কৰিব যদি অপৰাধীয়ে শাস্তি নাপায় অপৰাধীয়ে যদি মুকলি আকাশৰ তলত এনেকৈ পিটাই ঘূৰি ফুৰে তেতিয়া হলে আমাৰ চৰকাৰখনে কৰিছে কি হেতু আপোনালোকৰ কমেন্ট বক্স খোলা আছে কমেন্ট কৰি জনাব ভিডিওটো বেছি দীঘলীয়া নকৰো সুনীল গগৈ যেতিয়ালৈকে সন্ধান নোলায় যদি স্বীকাৰ নকৰে তেতিয়ালৈকে আমি ভিডিও এনেকৈ প্ৰস্তুত কৰি থাকিম আপোনালোকে চাই থাকিব যদি নতুনকৈ মোৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি থৈ যাব মই এনেকুৱা অন্যায় ধৰ্ষণ লুণ্ঠনৰ ওপৰত মাত মাতো আৰু এনেকুৱা ভিডিও আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম ধন্যবাদ জয় অসম